নমস্কাৰ বন্ধুসকল, এয়া চাওক আজি ভাসানৰ কিছু দৃশ্য দেখাইছোঁ। দেৱী দুৰ্গা প্ৰতিমা বিসৰ্জনৰ কিছু দৃশ্য চাওক। এয়া দিনত আৰু নগাখুলি চাহ বাগিচাৰ দুখনকৈ পূজাৰ যি প্ৰতিমা বিসৰ্জনৰ দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া চাওক দিনদৰ প্ৰতিমা যি পূজা মণ্ডপৰ পৰা বাহিৰলৈ কৰিছে, যি আমাৰ নদী ঘাটলৈ নিবৰ কাৰণে যি গাড়ীত তুলি নিয়া হৈছে। এয়া দেখিছে বহুত অজস্ৰ মানুহৰ ভিৰ, যি লোকাৰণ্যে ভৰি পৰিছে। সকলোৱে অন্তিমবাৰৰ বাবে দেৱী প্ৰতিমাক সেৱা জনাইছে। এয়া চাওক কণ কণ শিশুসকলেও আশীষ লৈছে দেৱীৰ প্ৰতিমাৰ। এয়া চাওক কণ কণ শিশুসকলেও দেৱীৰ প্ৰতিমাৰ আশীষ লৈছে। আজি অন্তিমবাৰৰ দৃশ্য, যিহেতু সকলোৱে অন্তিমবাৰ এটা সেৱা কৰাৰ যি ইচ্ছা, এয়া সেৱা কৰিছে অন্তিম। আৰু এয়া চাওক অজস্ৰ মানুহৰ ভিৰ, যিহেতু এতিয়া এখন মই পূজাস্থলীৰ দৃশ্য দেখাই আছোঁ আৰু অন্য এখন দেখাব আছে। ভিডিঅ'টো শেষলৈকে চাব। যেতিয়া দুইখন পূজা মণ্ডপ দুৰ্গা পূজাৰ যি প্ৰতিমা বিসৰ্জনস্থলীত পাব, দুইখনৰ মানুহৰ সংখ্যা কিমান অজস্ৰ সংখ্যা মানুহ আছে, ভিডিঅ'টো শেষলৈ চাব। আৰু আমাৰ যিবিলাক দুৰ্গাৰ আমাৰ যি ভক্ত আছে, ভক্তবৃন্দসকলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যিবিলাকে আমাৰ দুৰ্গা মাক ভাল পায় সেইবিলাকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰপিছত বিনোদৰ এখন হ'ল বিনোদ চাহ বাগিচাৰ পূজাৰ যি দেৱী প্ৰতিমা বিসৰ্জনৰ কাৰণে সাজু কৰি ৰখা হৈছে। অজস্ৰ মানুহৰ ভিৰ, যিহেতু যাবলৈ পৰা নাই বিসৰ্জনস্থলীলৈ, লাহে লাহে গৈ আছে। এইফালে ঢোল তাল বজাই কিছু আনন্দ উল্লাস মাজেৰে আজি বিজয়া দশমীৰ দিনাখন দেৱীৰ প্ৰতিমা যি বিসৰ্জন দিবলৈ নিছে কিছু দৃশ্য। এয়া দেখিছে বন্ধুসকল। ভিডিঅ'টো শেষলৈ চাব। আৰু যি প্ৰতিমাস্থলী নগাখুলি ঘাটত যি আমাৰ দেৱী দুৰ্গাৰ বিসৰ্জনস্থলী আছে নগাখুলি ঘাটত, সেই ঘাটৰ দৃশ্য চাব। তাতো অজস্ৰ মানুহৰ ভিৰ, যিনিয়ে দেখে অকল মানুহেই দেখিব। তাৰপিছত পূজাস্থলীৰ পৰা নি আছে। যিনিয়ে চাই তিনিয়ে অকল মানুহে দেখি পাব, অজস্ৰ মানুহে, যিহেতু নেকি এবাৰ ইমান এটা পূজাৰ যি উল্লাসৰ কিছু আনন্দ মানুহৰ মাজত নাই। তথাপিতো যি নিয়ম আছে নিয়মটো কৰিব পৰিছে। তাৰপিছত অন্তিমবাৰৰ বাবে দেৱী আমাৰ যি দুৰ্গা মাৰ প্ৰতিমা আছে, প্ৰতিমাৰ মালা অৰ্পণ কৰিছে। সৰুয়া চক প্ৰসাদ বিতৰণ কৰি আছে, যি বিসৰ্জনস্থলীলৈ নি আছে। সেইফালে ট্ৰেক্টৰত উঠি ভক্তবৃন্দসকলক প্ৰসাদ বিতৰণ কৰি আছে। তাৰপিছত যিনিয়ে চাই তিনি মানুহে দেখিছে, কিন্তু এখন পূজাস্থলী আৰু অন্য এখন
পূজাস্থলীৰ দৃশ্য কিছু মই দেখাম। ভিডিঅ'টো শেষলৈ চাব। যেতিয়া নেকি দুইখন পূজাস্থলী একেলগতে মানুহ সমাগম হয়, আপোনালোকে চাব কিমান মানুহ জমা হৈছে। কোনো কণ কণ শিশুসকলো আশীষ লৈছে অন্তিমবাৰৰ বাবে যি বিদায় দিছে। চাওক যাবলৈ পৰা নাই গাড়ীখন আগবাঢ়ি, ইমানেই ভিৰ মানুহৰ। সকলোৱে অন্তিমবাৰৰ বাবে মাৰ আশীৰ্বাদ লৈছে, যিহেতু আৰু এবছৰৰ কাৰণে মাক আৰু লগ নাপায়, যিহেতু দেখা নাপায়, সেই গতিকে অন্তিমবাৰৰ বাবে এয়া সকলোৱে এটা আশীষ ল'বলৈ এটা ওপৰাও লগাইছে। এয়া চাওক, এয়া হ'ল আপোনালোকৰ নগাঘুলি যি পূজা মণ্ডপ, আৰু এয়া নগাঘুলি নদীৰ কাষত বিসৰ্জনস্থলীৰ য'ত দুইখন পূজা মণ্ডপৰে যি প্ৰতিমা বিসৰ্জন দিব তাৰ এয়া দৃশ্য। দেখিছে অজস্ৰ মানুহ যিনিয়ে চাওঁ তিনিয়ে গোটেই 3-4টা ৰাস্তা আছে, গোটেই ৰাস্তাতে মানুহৰ ভিৰ, মানুহৰ সমাগম। দেখিছে অজস্ৰ, এয়া মাথাউৰি। যিহেতু মই ভিডিঅ'টো লাইভ কৰিম বুলি ভাবিছিলোঁ, যিহেতু তাত নেটৱৰ্কৰ কিছু প্ৰব্লেম হৈছিলে, নেটৱৰ্কৰ অসুবিধা হৈছিলে, সেই গতিকে মই লাইভ কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। চাওক ইমান ডাঙৰ ফিল্ড, গোটেই ফিল্ডখনত চাওক মানুহ কিমান ভৰ্তি। এয়া হ'ল নগাঘুলিৰ পূজা মণ্ডপৰ দৃশ্য, আৰু এইফালে আমাৰ গ্ৰীণদৰ যি পূজা দেৱী প্ৰতিমা আছে আনি আছে, যিটো পোৱাহি নাই। ৰাস্তা বহুত ভিৰ, মানুহৰ সমাগম বেছি হোৱাৰ বাবে লাহে লাহে আহি আছে। এয়া চাওক মানুহবিলাকো আগবাঢ়ি আহি আছে। চব ধুনীয়া চাই তিনি অকল মানুহেই। এই স্থানতে আমাৰ দুইখন পূজাৰ যি আমাৰ দুৰ্গা মাৰ প্ৰতিমা আছে, প্ৰতিমা বিসৰ্জন দিয়া হ'ব। সকলোৱে অন্তিমবাৰৰ বাবে মা দুৰ্গাৰ প্ৰতিমা আৰু আশীষ ল'ব বিচাৰিছে, যিহেতু এবছৰৰ কাৰণে আৰু নাপায়, এবছৰৰ কাৰণে যিহেতু বিদায় মাগিব। অহা বছৰ কাৰণে আকৌ একবছৰ ৰখিব লাগিব, সেই গতিকে এবছৰৰ কাৰণে সকলোৱে মাৰ আশীষ ল'বলৈ হেতাও পৰাও কৰিছে, ভিৰ কৰিছে। ইয়াৰ ওচৰত ইমান মানুহ, অজস্ৰ মানুহৰ এটা ভিৰ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পাইছে? যদি ভাল পাইছে লাইক কমেণ্ট কৰিব। আপোনালোকৰ লাইক কমেণ্টে মোৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। চাওক ইমানেই ভিৰ মানুহ, অজস্ৰ ভিৰ।
ধন্যবাদ।